ও বাগলারিনী বাইদেউ জলদি আনক, মানুক মাৰে এংকে আৰু কাবাক মাৰে না। ঘণ্টা 2 ঘণ্টা ধৰি বাজাইছি, অলপ যদি মাজত ৰেষ্ট ললা হয়। কুকুৰে আদা দিয়া লাল চাহ খাই খাই মোক মাৰে। তোক মাৰিলনো কিয় পুলিচে? চাগে কৰিছ তই, কাৰণ গাঁওখনত তোৰ নিচিনা খচ্চৰ প্ৰাণী নাই ন। ৰবহে বাগলাৰিদা, মইহে গম পাইছো মোৰ কেনে অৱস্থা। তালুকদাৰ পুলিচতকৈও ওপৰত সি, কেৱল নামটোহে তাৰ নৱৰত্ন। অলপো যদি নৱৰত্ন তেলৰ নিচিনা ঠাণ্ডা হলা হয় সি, ভালকে গৰম কৰছি মোৰ পকাৰ। কি যে হ'ব কুকুৰটোৰ লগত। এইটো জল্দি আহ, নহ'লে এই বিষত মৰিব। বাগলাৰিদা জলদি আনবা দিয়া। এটা কাম কৰি মৰনো কিয় তই? ভুল হৈ গেল, চেৰাবৰ নিচাত কৈ দিলো জিতি। মৰাটো ল, কি মানুহৰ নিচিনা কান্দি থাকিব নালাগে। কান্দব, মইহে গম পাইছো। 2 ঘণ্টা ধৰি কুকুৰে কোবাইছি মোক। ল এইখিনি খাই ল, আৰাম পাবি দে। সেইকাৰণেতো ডাইৰেক্ট চিধাই ইয়াতে আহিছো থানাৰ পৰা। কুকুৰটোক বেয়াকে মাৰিছে বোলে। ততে ততে জট লগাই ফুৰে আৰু মাৰ খাবই সি। এতিয়াহে অলপ আৰাম পাইছো। কিন্তু মাৰ খালিনো কিয় তই? এই চেৰাবৰ নিচাত জিতি কলো ফোনত, এনে ফাঁচি মৰলো। তাক কৰি মাৰছি, বিশ্বাস কৰক বাগলাইনি বাইদেউ। তালুকদাৰ পুলিচেও এনকে নামৰে, কিন্তু এৰে বদলা নৱৰত্নৰ লগত মই লৈহে দেখক। ই এটা সাধাৰণ কথাত মোক ইমান বেয়া কৰি মাৰলা। এদিন আছে সি থানাত 1 মাহৰ কাৰণে আহিছি। 1 মাহত তাক এনে জ্বালা দিম, কাৰণ মোৰ জ্বালা হয়, জ্বালাত জ্বালাত জ্বালা। হ'ব থ, পিছত আৰু বেয়াকেহে মাৰ খাই মৰিবি। মোক মাৰব চাই লম ন। তিৰ পৰাই নৱৰত্ন পুলিচৰ বেয়া দিন আৰম্ভ হল। খচ্চৰটোক এটা ফোন কৰ। কি ঘণ্টা ফোনডালে ৰিচিভ কৰা নাই কুকুৰে। উঠতে এৰে বদলা লৈহে এৰিম মই। কিবা ঘণ্টাৰ মূৰা কৰি আছে, ফোনডাল ৰিচিভ কৰিব পৰা নাই। তাকনো ফোন লগাই আছ? কৰি আছো ৰব খচ্চৰ এটা। খচ্চৰক ফোন নকৰিনো ভালক আৰু ক'ত ফোন কৰিবি? আৰু এইবাৰ পুলিচৰ আৰু বেয়াকে মাৰ খাবি। মোক মাৰব চাই লম নহয়। চালা কুকুৰ, মাইকেলৰ গাত হাত উঠলি তই। হাত উঠ নহয়, খতম বানাই দিম বুলি কৈছো। চালা বেছি ঠাণ্ডা হৈ থাকা বুলি ভাবছা তই। নবৰত তই ঠাট্টা কৰি থাকা মোক, ময়ো দোষে হয়। চালা সিদিনাখন আমাৰ গেঙত আহি তই মোক হাত উঠেলি, তই শেষ হৈছে। চোন কি কৰা ময়ো চাই লওঁ। তহঁতৰ কাজিয়া কৰাত মানে বেলেগ কিবা আছে না? ইমান বঢ়িয়া কৰি মজা টোপনি এটা আহিছিল, শান্তিত শুবা নোৱাৰো হেঁতত ধৰি। সঁচা দেখছি না, ই মোৰ গাত হাত উঠাইছি। এই দোষে এৰি দিছা না তাক? মই চাৰি অনবৰত কথা শুনে থাকে, কেৱল এটাই লেবেল, এটাই কথা কৈ থাকে। তই সিদিনাখন আহিছা বোলে আমাৰ গেঙত, এই ধৰি মাৰিম আজি ইয়াক। চোন মাৰি দেখ তই। ছাৰ ইয়াক কিন্তু মই চেচ বনাই দিম। তোৰ ডক্টাকে বাজাব লাগে নেকি মই? ছাৰ মোৰ কিন্তু একো ভুল নাই দিয়ক। তাক কৈ দিয়ক মোক ঠাট্টা কৰি থাকবা মানা কৰক। ঘণ্টা গল ছিঙি পেলং ৰ ইয়াত। চাওক আৰু গলত ধৰবাইছি মোক। এই মাইকেল লাগে নেকি তোক? ভালে ভালে আহি পেলাই জাগাত বহি থাক, কিবা ওলাই যায় ইয়াৰ পৰা। ধুনীয়াকে এচি খাই পেলাই টোপনি মাৰি আছিলো, সিহঁতে ডিষ্টাৰ্ব দি আছে মোক। তই মাজত কিয় বহিছা? মাজত মই বহিম। উঠো কি কৰে চাওঁ দেচোন। ছাৰ দেখছি না, সি মাজৰ পৰা নুঠে। হ'ব দে, মাজত বহিলে তোৰ কি হ'ল তাতে? হ'ব দিয়ক ছাৰ, আজিকালি মোৰ ওপৰত গুৰুত্ব কমি গৈছে দিয়ক আপোনাৰ। ইমান দিনে আপোনাৰহে কাম কৰিলো, পাহৰি গেলা। তোৰ নিচিনা মই খচ্চৰ নহয় সেই ধৰি মোক গুৰুত্ব দিছি ছাৰে। ঘণ্টা বহাই দিওঁ ৰ ইয়াক। চোন চালা ডিমা চেনা জুতি ইমান জোৰে গুৰিটো মাৰি দিলা ছাৰ। মনে মনে থাকবা দিছো না মই ডক্টাকে। ছাৰেও আজিকালি গুৰুত্বটো ইয়াকে দিয়া কৈছে। উঠফ ওলাই যাম ৰ কবৰা গেঙৰ পৰা। কোবৰা বুলি ভেটিয়া বুলি ভাবছা নেকি? হা এনে কন্দা হয় গিলি পেলাম নবৰত। কাইজা কাইনো ফোন কৰছি, মোবাইলটো চাইলেণ্টত আছিল না। হেল্ল' এই কবৰা কি কৰি থাকে? তই ইমান দেৰি ফোনটো ৰিচিভ কৰা নাই। জালা নেকি নে? কাই হ'ব ইমান দেৰি ফোন কৰিছে বাপ্পাই, ফোনটো ৰিচিভ নকৰা তই। বাপ্পা ইমান দিনৰ মূৰত মনত পৰলাক না কোবৰাক লাগি। হ'ব দে, তোক লগ কৰিব লাগছিল। ক'ত আছা নো? আছো ৰ গুৱাহাটীতে আছো। গুৱাহাটীক লাগি আহি যা। আৰু এটা কথা গম পা না নাই তই? কি কথাই? তোৰ শৈখেৰে দোষে কোবৰা গেঙত জইন কৰছি, গম পা না নাই? কিনো কৈ সঁচাই কৈছা নেকি? মোটামুটি এসপ্তাহ মান হল। খচ্চৰক ধৰিতো মই লগ পাই নাই কেইদিন। কথা পাতবি নেকি? দে দিছোন। শৈখেৰে ফোন কৰছি, জালাই কথা পাত। দিয়কচোন। জালা আকৌ খচ্চৰে কোবৰা গেঙত জইন কৰলি, কিহৰ কাৰণে? কৰিয়ে দিলো দে, তইও যিহেতু আৰু দৰ্জি হৈ গেলি। একলানো কি থাকিম, সেইদৰে কোবৰা ছাৰৰ লগতে আছো দে। তইও দেখোন দৰ্জি হোৱাৰ পৰা পাহৰিয়ে গেলি। বাপ্পা তইও কি বস্তু হে। তই আহিবি নেকি? যাই আছো ৰ, এটা কামত বিৰাট প্ৰয়োজন হৈছে মানে কোবৰাৰ। দে আহি যা। দে ছাৰ, জালা আহিছে বোলে, আপোনাক বোলে কিবা কামত বোলে বিৰাট প্ৰয়োজন হৈছে। আৰু এটা আহি আছে খচ্চৰ। নে আৰু ফোন কৰব না? প্ৰয়োজন হয় ফোন কৰছি কোবৰাক। কিবা কাম ওলাল আৰু নতুন কৰি তাৰ। নাজনো আৰু কি বা। আহিলিহে গম পাম। তাকেইতো। বাপ্পা কিহে খৰগেদা আজি আমাৰ গাঁৱত? আহিছো ৰ, কিবা এটা কামতে আহিছো ৰ। কি জালাই দোকানখন চলাই আছে না ভালকে? কিয় তই জালাক চিনি পা নেকি? তই তাক আৰু কিয় চিনি নাপাম হে? আমাৰ গাঁৱৰে চলি সি। ভজন পাৰাত আপোনাৰ ঘৰত ময়ে পঠাইছিলো তাক, মানে কাপোৰ চিলাই কৰবা কাৰণে দোকান এখন মানে ভাড়াত বিচাৰি আছিল। বোলো ভজন পাৰাত যিহেতু আপুনি চিনাকি আছে, আপোনাৰ তাতে পঠাই দিছো। সি কি মোৰ কথা কোৱা নাছিল নেকি? চালা কুকুৰ, তই বেলেগ আৰু মানুহ পঠোৱা নাপালি? কিবা কৰছি নেকি? সি কৰা নাই সেইটো সুধচোন তই। 5 মাহ ধৰি সি ভাড়া দিয়া নাই। কেইমাহ মান আগত তাৰ দামৰা ভায়েক এটাক লৈ গৈছিল। সি মোৰ ঘৰতে মোকে গলত হেঁচা মাৰি ধৰে। সি বোলে বেংগলোৰত থাকে বোলে। কয় মাহত 5,000 নহয় বোলে, সি 15,000কে দিব বোলে মোক। কি কথা কয় হে? জালাৰ আৰু কিতাৰ পৰা বেংগলোৰত ভায়েক থাকলাক হে? সি আপোনাক গাজা মাৰছি যাও চব তোত ধৰিছি। তই কি ঘণ্টা কৰবা মোৰ তাত পঠাইছিলি? তই আপুনি দোকান ভাড়াত দিয়ে, সেই ধৰি পঠাইছো। হয়তো নাজনো না সি যে আপোনাৰ লগত সেনে হেন কৰব।
ঘৰটো দেখাই দিছোন তাৰ মায়েক বাপেকে পইচা দিব লাগিব আজি মোক দিব দেউতাকৰ তামাম পইচা না ক'তনো সিহঁতৰ ঘৰটো মোক দেখাই দিছোন এই বেছি দূৰত নহয় অলপ আগত যাওকচোন যাই পেলাই কাৰোবাক সুধিব দেখাই দিব যাওক ঘৰটো যি পইচা নেদলি হ'ব সি আৰু কমলাকান্ত ভুলতো যাতে সেনে মানুহ মোৰ ঘৰত নপঠাও কিন্তু তই হ'ব দিয়ক নেক্সট টাইম নপঠাও আৰু মনত ৰাখি ল'বি কিন্তু এই কুকুৰে মোক জ্বালা দিবা বাকী নাই ভাড়া খুজবা গেলিয়ে সি ক'বাৰ কি কৈ পেলাই মোৰ গেছ উঠে মাৰে চাওঁ দেচোন আজি সি যদি পইচা নেদে তাৰ বাইপেকে দিব লাগিব মোক জ্বালা খৰগেক চিনি পা নাই যা কুকুৰ মজা পাইছা না নবৰত পইচাকে মৰি থাকা না সেইদৰে পঠাইছিলো জালাক তোৰ তাত ভালকে জুতি দিছে জ্বালাই তাতে আৰু বাপেক যিয়ে ঘণ্টা দিব যাতক পইচা জ্বালা কুকুৰে সেইদৰিয়ে আজিকালি দোকানত নাজা কৰছি তাই সিও কম খৰচৰ বস্তু নহয় মই মুঠতে সেইগিলাকে নাজানো যদি সি পইচা নিদিয়ে আপুনি হ'লেও দিব লাগিব মোক পইচা এমালি 5 মাহৰ ভাড়া দে নাই সি দিয়ক 25,000 টকা দিয়ক মোক ডাঙৰীয়া কথা অলপ ভালকে ক'ব ভাড়া সিয়াক দিছি মোক দিয়া নাইতো আপুনি তাক ভাড়াত দোকান দিছি তাৰ পৰা পইচা খোজক আপোনাক চিনি নাপাওঁ নহয় মাতক এই কুকুৰ চাওঁ এফালে তই জল্দি মুঠতে য'ত লগবা নেৰা তই ইমান য'তেইলা চলি সি বাপৰে আংকুল আজি মোৰ ঘৰত এই কুকুৰ তই কি কৰছা এইগিলাখান 5 মাহৰ বোলে তই ভাড়া দিয়া নাই ভাড়াটো মই দিম সেইটো লৈ টেনচন কিহৰ চন নহয় জ্বালা মোক আজিয়ে ভাড়া লাগে দি 25,000 টকা ঐ আংকুলে কি 25,000 টকাৰ মাথা মাৰি আছে 1 লাখ টকা দিম মই মোক হজম নোহোৱা কথা কৈ পেলাই গেছ উঠাব নালাগে জ্বালা ভাড়া দিবা নৰা কলা চচপা পিন্ধি লেবেল দিবা আহিছা সি মুঠতে সেইগিলা নাজানো মোক ভাড়া লাগবই ভাড়া লৈহে তোৰ ঘৰৰ পৰা যাম মই কিন্তু আংকুল আজি মই ভাড়া দিব নোৱাৰিম নহয় কাৰণ মই এটা বিৰাট কোহলি ঘৰত যাই আছো অনুষ্কা বৰ কাৰণে ফ্ৰক এটা চিলাই দিব লাগে একেবাৰে মানে ঘৰতে মাতছি ডিজাইনটো কেনেকে দিব লাগে দেখাই দিব বোলে ফ্ৰকটোৰ দাম মোটামুটি 5 লাখ টকা মানে হ'ব এডভান্স দিব বাৰু মোক 2 লাখ টকা আপুনি একো টেনচন ল'ব নালাগে এসপ্তাহ পিছত মই আহিছো আহি পেলাই আপোনাক 50,000 টকা দি আছো আৰু 50,000 টকা বাকী 2 লাখ টকা পালে দি দিম টেনচন নল'ব এতিয়া আংকুল মোৰ দেৰি হৈছে ফ্লাইট আছে না এয়াৰপৰ্ট যাই পাব লাগিব জল্দি আপোনালোক কথা পাতি থাকিলে মোৰ দিগদাৰ হ'ব না ফ্লাইট মিছ হৈ গেলি এসপ্তাহ পিছত আহি আছো আহি আপোনাক 50,000 টকা এটা দি আছো এতিয়া অ'কে বাই কুকুৰে পইচা দি থৈ যা আগৰ অনুষ্কা বৰ ফ্ৰকটো চিলাই লং ৰ মই মল্লু বুকখান আনমাধ্যছি বেয়া কৰি গেছ উঠছি কি হ'লে আপোনাৰ অকস্মাত এইটো কি দি গেলাক দেখা নাই অনুষ্কা বয়াকৰ বোলে ফ্ৰক চিলৈহি কোনবা দিনাখন মোক খতম কৰিব সঁচাকে আপোনাৰ আৰু তাতে কি এনে হ'ল হজম নোহোৱা কথা শুনিলে গেছ উঠি যায় বিৰাট অনুগ্ৰহ কৰি টেবলেট এটা আনি দিয়ক মোক গেছৰ পাৱে আপোনাৰো যে সমস্যা জল্দি লৈ আনকচোন নহ'লে মাৰা যাম মই ৰ'ব আনি আছো বেমাৰৰ মূৰ্তি হজম নোহোৱা কথা ক'লে গেছ উঠি যায় বোলে এসপ্তাহ ৰখিম এসপ্তাহ পিছত ভাড়া নাপালি আৰু আহিম ঘণ্টা ডক্টৰৰ তাত যাই পুৰা হাই পাৱাৰৰ গেছৰ টেবলেট কিনবা লাগব আৰু ঘণ্টা পেট বুক পুৰা হানমাই ধৰছি কিন্তু ছাৰে কম মাইন নেদলা তাক মালিক উবৈছি 2 ঘণ্টা ধৰি এনকে পাৰে হে এনকে নন ষ্টপ কুব বা এইগিলাখান আদা দিয়া লাল চাহৰ কামাল কিনো কয়ে সেই ধৰিহে আদা দিয়া লাল চাহ খাই নেকি আপুনি এতিয়া তই জল্দি যা আৰু 1 কাপ লৈ আন গৰম লাল চাহ লগত কাটা বিস্কুট দুখেন ঠিক আছে হ'ব দিয়ক ছাৰ আনি আছো তাইনো ফোন কৰলাকে হেল্ল' ইন্সপেক্টৰ নৱৰত্ন স্পিকিং কওকচোন কি সমস্যাত ফোন কৰলাক এটা সমস্যাতে ফোন কৰলো কি সমস্যা কচোন তোক নৱৰত্ন তেল দি মালিচ দিবা ইচ্ছা গৈছে মোৰ দিবি না দিবা তই কাইয়ে কালত ফাল্টুমি কৰি আছে গম পাইছা না তই নেংনিপাৰা থানাত বোলে নতুনকে আহিছা তই খবৰ পাইছো ৰ পিছে গেছ চেছ আছে নেকি তামাম আদা দিয়া লাল চাহ খাই থাকা বোলে তই তোক লাগে নেকি তই ইন্সপেক্টৰ নৱৰত্নৰ লগত কথা পাতি আছা গম পাইছা না নাই ক'ত আছা তই জাগাৰ পৰা উঠাম তো উঠবি ৰ বাপ্পা ফাটলামি কৰবা তই মানুহ বানাই মোক তালুকদাৰ পুলিচ বুলি ভাবছা কিন্তু তাও কালি দিছো নহয় এটা দামৰাক জুতি ফোন কৰি ফাল্টুমি কৰাৰ কাৰণে কিন্তু বৰ্ডে কা মই ফাল্টু কৰা মানুহ নহয় কি ঘণ্টা কবৰাই জাগাত ভালে কৈছো তই কাই কৈ আছা সেইটো ক মানে জানবা ইচ্ছা না মই কোন তালুকদাৰ পুলিচৰ বিৰাট ফেভৰেটটো মই ঐ তোৰ মোৰবা ইচ্ছা গৈছি নেকি হা ইচ্ছা না তই কাই কৈ আছা জানবা ইচ্ছা গৈছি শুন পিছে কোবৰা হয় কোবৰা বুলি ফেটি হাব বুলি নাহাবি এনে কন্দা হয় গিলি ফেলাম নৱৰত্ন পুলিচগিৰি ভালকে বাহিৰ কৰি আছো ৰ মই তই ইন্সপেক্টৰক দম দি আছা এই তোৰ নিচিনা ইন্সপেক্টৰ 1000টা দেখছো জল্দি গম পাবি কোবৰা কেনে বস্তু বৰ্ডেকা ৰাখো দে গোল বৈ দামৰা কেনে দিছো ইচ্ছা ঘণ্টা পুৰা জাগাত দিছে তোক কিন্তু গাড়ী চুৰ কৰাত মানি গৈছো পিছে আজি গধূলাক লাগি পাৰ্টি কৰিব লাগিব ৰ ইমান দিনৰ মূৰত আহিছা দে মুঠতে নৱৰত্নক বদলা লৈহে এৰিম থাকতে টেনচন কি হয় ঘণ্টা এইটো কাই ফোন কৰলা তাতে আৰু তালুকদাৰকো চিনি পায় কি ঘণ্টা মোক ফোন কৰি দম দিছি ৰচোন তালুকদাৰক ফোন কৰো কোন কোবৰা এইটো হেল্ল' তালুকদাৰ নৱৰত্ন কওক অলপ আগত মোৰ তাত এটা ফোন আহিছিলে কোনোবা কোবৰাই ফোন কৰিছিল বোলে মোক বোলে নৱৰত্ন তেল দি মালিচ কৰে কবাৰ কি বকছি আৰু আপুনিও বোলে ভালকে চিনি পায় ই কোবৰাই ফোন কৰিছি অলপ আগত ফোন কৰিছি মোকে ফোন কৰি দম দিবা আহে নৱৰত্ন সি সাংঘাতিক বস্তু এটা এনকাউণ্টাৰ কৰা গৈছিল তাৰ পিছতো সি বাচি আছে ফাঁচিৰে অৰ্ডাৰ মোটামুটি 20 বাৰ মান হৈছে কি সি ডেঞ্জাৰ মাল 1 নম্বৰ গাড়ী চুৰি ইমান বাৰ তাক জেলত সোমলো কিন্তু কেনকে পলে গমেই নাপাওঁ তাৰ কাৰণে মোৰে কেইবাৰ চাকৰি যাবা খুজিছিল চাব কিন্তু একদম সাৱধান থাকব তাৰ পৰা মালটো একদম ডেঞ্জাৰ মাল ফোন কৰছি তাৰ লগত আৰু বেছি লাগি থকাৰ দৰকাৰ নাই তাতে আৰু আপুনিও মানুহটো বিৰাট খঙাল লাগি থাকিলে পিছত দিগদাৰ হ'ব কি কথা কবা আহিছে আপুনি মোক দম দিছে তাক মই সুদাই এৰিম ইন্সপেক্টৰ নৱৰত্ন আপোনালোকে ভয় কৰিব পাৰে গাড়ী চুৰে তাক মই নকৰো না গম পাব দিয়ক আপুনি আপোনাক ফোন বা কিয় কৰলাক সি বা নছো কিয় বা কৰছি আচলৰ লগতে লাগিছে য'ত আছে তাৰে পৰাই উঠাম তাক মই আনি তাক 2 ঘণ্টা ধৰি কোবাম মই কৰক আপুনি যি কৰে আৰু দিয়ক হ'ব দিয়ক
তোৰ কোবৰাই তই ভালকে চাই ল'ম ৰ গাহৰ বোলে সি এনে কন্দা ইন্সপেক্টৰ নৱৰত্নৰ লগত লাগবা আহিছা ঘণ্টা আজিয়ে কিবা এটা কৰিব লাগিব তই এই তিলুক তিতাতে চাহ আনবা দিলো ক'তবা গেল সি মাথাটো গৰম উঠছি মোৰ ঘণ্টা ময়ে যাই খাই আহো ৰ মাথা বেয়া কৰি গৰম কৰছি মোৰ সি উদাৰ পুলিচো 1 নম্বৰ ভয় বাদুৰা ঘণ্টা তিলুক লক্ষীনাথখন নিজে খাই আহো যাই ফেলে তিলু তোৰ কি হৈছে এইগিলা মুখ চুখ দেখোন পুৰা ৰাঙা পৰি আছে স্যার বহুত বেয়াকে মারছি স্যার মোক মাৰছি তোক স্যার তার নাম কোবরা বলে আপনি তো মানুষ 2 ঘন্টা ধরি মারে কিন্তু হি 1 মিনিট নহতেই জেংকে মারছি মোক কি কোবৰা আহিছিল ও স্যার মোক তো মারছি আপনার গাড়িখানো লৈ গেছি স্যার সি মোৰ গাড়ী চুৰ কৰি নিছে ও স্যার ও দেখুন চাবি দাবি নহ কৰি গাড়ি স্টার্ট দি লৈ গেল আৰু কৈ গেছি আপনাক বোলে সি বোলে ফফলা কৰি হেৰব ও ঘণ্টা অলপ আগত দিওনি মোৰ লগত কথা পাতি আছিলে স্যার বেয়া নাপাব আপনার গাড়িখান মই বাচবা নৰলো আৰু পাৰলি মোক মেডিকেলত পঠোৱা ব্যৱস্থাটো কৰক স্যার নহলে মাৰা যাম আৰু নৰো মই ইমান বেয়া কৰি মাৰছি ও ঘণ্টা ইমান মৰমৰ গাড়ীখানি চুৰ কৰলাকে মোৰ তালুকদাৰ পুলিচে ঠিকে কৈছে মালটো ডেঞ্জাৰ আপা ঐ কি দমে তাৰ ইমান দূৰ নিবি মোৰ গাড়ী চুৰ কৰি চাউন দেচোন মই আলা ইন্সপেক্টৰ নৱৰত্নৰ গাড়ী চুৰ কৰা তই তালুকদাৰ পুলিচ বুলি ভাবছা মোক ৰ দি আছো তোক ভালকে স্যার মালটো কিন্তু সঁচাকে বিৰাট ডেঞ্জাৰ কিয় বা কল্লা এখন বাজনা সি কিন্তু ঘণ্টা ইমান কম সময়ৰ ভিতৰত কেনেকে চুৰ কৰলাকে গাড়ীখন সেইটো স্যার জীবনত চুট দেখছো এনে চুট দেখা নাই আৰু কিবা দেখোন কোবৰা এনে কোনটা ডাইলগো মাৰে দেখোন কিবা বোলে গিলি ফেলয় বোলে সি এনে কণ্ডাগিৰি ভালকে বাহিৰ কৰি আছো মই কবা নছো দিয়ক আৰু স্যার তাক ধৰব পাৰে নে নাই ইমান সাহস তাৰ তোৰে যেনকে হলো আজিৰ ভিতৰত মোৰ গাড়ী বোলে লৈহে এৰিম ক'ত নিব সি গাড়ী মোৰ বাহ বহুত দিনৰ মূৰত গাড়ী চলাইছো না মজা লাগছি চলো সেই বুলি বেছি দূৰত নচলাবি ঘণ্টা নৱৰত্নৰ যিহে এখন গাড়ী ঘণ্টা বেচলি 50,000 টকাও নাপাম এতিয়া কোবৰা তোক মানি গৈছো ভাই কি কম সময়ৰ ভিতৰত গাড়ী চুৰ কৰি দিছে তই ইন্সপেক্টৰ নৱৰত্ন এই পিছে কোবৰাক কি বুলি ভাবছা তই আৰু তাকো সেইকেইটা কি একশ্যন দিলি মোৰ একশ্যন দেখাই নাই তই আৰু দেখবা বাকী আছে ইয়ে তোৰ কোবৰা নাই আজিকালি আৰু পাৱাৰফুল দে ঘণ্টা মানি গৈছো তো ৰ নৱৰত্ন বৰডেকাই ফোন কৰিছি দে লাউড স্পীকাৰত দিবি ময়ো শুনিম ৰ শুনি আছো হেল্ল' নৱৰত্ন বৰডেকা আলা কুকুৰ তই মোৰ গাড়ী চুৰ কৰছা কাম নাই দে যিহে গাড়ী এখন চলি আছে তই ইমান টকা দৰমহা পা ঘণ্টা বেচলি 20,000 পাও না নাই সেয়ে ঠিক নাই পুৰা তোৰ কিন্তু মৰণ কাষ চাপছি গম পাইছ না তই 1 ঘণ্টাৰ মৰণ দিবি তই মোক নে কিমান ভল্টৰ চক লাগছি তোৰ চক ভালকে বাহিৰ কৰি দিছো তই ইন্সপেক্টৰ নৱৰত্নৰ লগত পাংগা লৈছা তই 1 ঘণ্টাৰ ইন্সপেক্টৰ নৱৰত্ন তই নৱৰত্ন তেল দি মালিচ কৰিব লাগব নেকি পুৰা ঠাণ্ডা কুল হৈ যাবি পুৰা তোক ভালে কৈছো মোৰ গাড়ী ঘূৰাই দি একবাৰ কোবৰাৰ হাতত গাড়ী পৰাৰ পিছত তই আৰু গাড়ী ঘূৰাই যাবি এনেও এখন গাড়ী চুৰ নকৰলো হয় কিন্তু মোৰ লেভেলটো দেখাবৰ কাৰণে চুৰ কৰিব লগা হ'ল দে পুৰা ভালে কৈছো গাড়ী ঘূৰাই দি মই প্ৰথম বানে ফেলম তোক প্ৰথম বানবি বাচা নৱৰত্ন চালা কোবৰা নামনি ফেটিয়া বুলি ভাবছা নেকি হা এনে গণ্ডা হয় গিলি ফেলম কোবৰা ভালকে চুতে দিম এই কি দেখছা ট্ৰেইলাৰহে দেখছা ফিল্ম দেখবা আৰু বাকী আছে চাই থাক কি হয় তোৰ লগত কিন্তু তই এখন বাজনা কৰি আছা কিয় গম পাবি বৰডেকা বহুত জলদি গম পাবি সুধবি তালুকদাৰ পুলিচক সুধবি মোৰ কথা ভালকে ক'ব দে কিন্তু মই তালুকদাৰ পুলিচ নহয় ইন্সপেক্টৰ নৱৰত্ন হয় তোক মই চেচ বনাহে এৰি ঠিক আছে বাৰু এতিয়া মই ফোন ৰাখো তোৰ গাড়ীখন বেছি লওঁ চাই থাকবি মোৰ গাড়ী বেচা যদি ঘণ্টা নেবেচিম ফোন ৰাখ কেনে দিছো জালা মজা পাই গেছি জুতিহি সেইকাৰণেতো আহিলো না তোৰ তাত তাক কথা এটা ক'ব পাহৰি গেলো হেল্ল' নৱৰত্ন বৰডেকা কি হ'ল হা কি হ'ল নহয় তোক কথা এটা ক'ব পাহৰি গেলো কোবৰাৰ আৰু এটা নাম আছে নহয় ঘণ্টা কৰিব লাগে তোৰ নাম জানি মই শুনি ল কোবৰাৰ আন এটা নাম হৈছে কাউৰা চেচ ঠিক আছে বাৰু ৰাখলো এতিয়া পাৱে কি দিয়া হে তই এই পিছে কোবৰাৰ আন এটা নাম কাউৰা বন্ধুসকল ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই